Hello everyone, welcome to my channel. It's me Pankaj Datta. আজি মই ডিসকাস কৰিবলৈ গৈ আছো অইল ইণ্ডিয়াৰ জিকে টপিকটোৰ ওপৰত। মই কিছুমান MCQ শ্বেয়াৰ কৰিম আৰু লগতে কিছুমান টপিক ৰিলেটেড ডিসকাশনো কৰিম। যিখিনি মোৰ আগৰ ভিডিঅ'টো থাকি গৈছিল মই সেইখিনিও কভাৰ আপ কৰি দিম আজি ভিডিঅ'টোতে। আৰু ভিডিঅ' দিয়া অলপ দেৰি হৈছে কাৰণ মোৰ অলপ জবত অলপ হেক্টিক কাম চলি আছে, কেচিং জব চলি আছিলে, চ' মই সময় দিব পৰা নাছিলোঁ। চ' মই আজি এই ভিডিঅ'টোৰ জৰিয়তে যিমানখিনি থাকি গ'ল সেইখিনি কভাৰ আপ কৰি দিম। চ' এতিয়া আৰম্ভ কৰিবলৈ গৈছোঁ আমাৰ টপিকটো। চ' প্ৰথমতে মই আৰম্ভ কৰিম আমাৰ অইলৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্টৰ ওপৰত। তো প্ৰথম পইণ্টটো হৈছে আমাৰ মহাত্মা ষ্টেটাছটোৰ ওপৰত। তো মহাত্মা ষ্টেটাছটো কেতিয়া লাভ কৰিছিলে? মহাত্মা ষ্টেটাছটো লাভ কৰিছিলে 4 তাৰিখে আগষ্ট মাহৰ 2023 চনত। তো এইটো এক্সাম পইণ্ট অফ ভিউ খুবেই দৰকাৰ কাৰণ এইটো যিহেতু নতুনকৈ পাইছে, চ' এইটো বিষয়ে পঢ়াৰ পুৰা চান্সেছ আছে। দেন আমাৰ নেক্সটটো আহিলে আপোনাৰ ষ্টাৰ্টআপ ইণ্ডিয়াৰ ওপৰত। Startup India, a flagship initiative of the government of India, was launched on 16 January 2026. Startup India er বিষয়ে আহে questions মই পাইছিলোঁ এটো বিষয়ে মোৰ এক্সামতো আহিছিলে Startup India ৰ ওপৰত। তো এটো ইম্পৰ্টেণ্ট হয়। দেন আহিলে অইল স্নে এটোৰ ওপৰত আহিব পাৰে ষ্টাৰ্টআপ নিউট্ৰাৰ্নিং এণ্ড হোল্ডিং, ইয়াৰ ফুল ফৰ্মটো আহিব পাৰে। তো এটো ইম্পৰ্টেণ্ট হয় এটো বিষয়ে। এটো ষ্টাৰ্টআপ ইণ্ডিয়াৰ লগতে জড়িত। তো এটো বিষয়ে তোমালোকে অলপ জানি ল'বা। দেন আহিলে আমাৰ সাচনি মেহবিল ইকো টুৰিজম প্ৰজেক্টটোৰ ওপৰত। তো এইটো কি কৰিছিলে আমাৰ অইলে তোমাৰ ফাইনেন্সিয়েল এইড প্ৰভাইড কৰিছিলে সোলাৰ লাইটৰ কাৰণে। দেন পেডেল বোৰ্ড এণ্ড বেটাৰী ডিভেন ভেহিকলছৰ কাৰণে অইলে ফাইনেন্সিয়েল এইড প্ৰভাইড কৰিছিলে। তাৰপিছত আহিলে আমাৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত আমাৰ অইলে 8,000টামান টয়লেট কনষ্ট্ৰাক্ট কৰিছিলে 2014 আৰু 15 বৰ্ষত এই প্ৰগ্ৰেমটোৰ জৰিয়তে। তাৰপিছত আহিলে আমাৰ অইলে প্ৰথমটো যিটো বিজনেছ ইণ্টাৰনেশ্যনেল বিজনেছ ষ্টাৰ্ট কৰিছিলে ওমানৰ লগত। তো এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, এইটো এক্সামত আহিছিলে। তো এই কুৱেশ্যনটো তোমালোকে নোট ডাউন কৰি ল'বা। দেন আহিলে লিফ্টাৰ, এইটোৰ ফুল ফৰ্মটো আহিব পাৰে লছ টাইম ইঞ্জুৰি ফ্ৰিকুৱেঞ্চি ৰেট, এইটো আহিব পাৰে, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিলে আমাৰ অইলে হাইয়েষ্ট টাই আপ কৰিছিলে তোমাৰ টেৰীৰ লগত, IRS, ONGC, NGRI, IIP এণ্ড চেয়াৰ এইকেইটাৰ লগত টাই আপ কৰিছিলে, হাইয়েষ্ট টাই আপ কৰিছিলে। এইকেইটা কুৱেশ্যনছ কেতিয়াবা ঘূৰাই পকাই দিব পাৰে কাৰ লগত হাইয়েষ্ট টাই আপ কৰিছিলে, কিছুমান বেলেগ কোম্পানীৰ নাম দি দিব, এইকেইটাৰ মাজত ভৰাই দিব পাৰে। তো এইকেইটা নোট ডাউন কৰিবা। দেন আহিলে তোমাৰ অইল ইণ্ডিয়া আমাৰ অভাৰচিজ যিখিনি বাহিৰগত ইণ্টাৰনেশ্যনেল ঠাইত আমাৰ অইলৰ যিখিনি প্ৰেজেঞ্চ আছে, তো সেইখিনি বিষয়ে আহিব পাৰে। আমাৰ 7খন কাণ্ট্ৰিত আছে অইলৰ প্ৰেজেঞ্চ। তো সেইকেইটা হ'ল তোমাৰ প্ৰথমটো হ'ল লিবিয়া, দেন আহিলে ভেনেজুৱেলা, ৰাছিয়া, নাইজেৰিয়া, গাবন, আৰু তাৰপিছত মোজাম্বিক আৰু বাংলাদেশ। তো এইকেইটাৰ বিষয়ে আহিব পাৰে। তাৰপিছত আহিলে আমাৰ অইলৰ CSS প্ৰজেক্টটোৰ বিষয়ে। তো এই CSS প্ৰজেক্টটো আছে আমাৰ ৰাজস্থানত যোধপুৰত। তো এইটোৰ ফুল ফৰ্মটো হ'ল চাইকেলিক ষ্টিম ষ্টিমুলেশ্যন। তো এইটোৰ বিষয়ে আহিব পাৰে। দেন আহিলে আমাৰ COEES প্ৰজেক্ট, এইটো আমাৰ নাৰেংগীত আছে। তো এই প্ৰজেক্টটোৰ বিষয়ে আহিব পাৰে ফুল ফৰ্মটো তোমাৰ চেণ্টাৰ অফ এক্সিলেঞ্চ ফৰ এনাৰ্জি ষ্টাডিজ। তো এইকেইটা ইম্পৰ্টেণ্ট হয়, তো এইকেইটা আহিব পাৰে। দেন আহিলে তোমালোকৰ 2G ইথানল 50 TM TPA এণ্ড 20 KTPA প্লেণ্ট উইথ NRL, এইটো নতুনকৈ হৈছিলে। তো এইটো বিষয়ে আহিব পাৰে। দেন আহিলে তোমালোকৰ প্ৰডাকশ্যন টাৰ্গেট, এইটো তোমালোকৰ আমাৰ যিখিনি অইলৰ এনুৱেল ৰিপৰ্ট তাত যদি তোমালোকে গো থ্ৰু কৰিছা তেতিয়াহ'লে এইটো পাবা। প্ৰডাকশ্যন টাৰ্গেট হ'ব আপ টু 2030 লৈকে 22 MMTOE, এইটো আহিব পাৰে, এইটো ইম্পৰ্টেণ্ট হয়। দেন আহিলে তোমালোকৰ আমাৰ অইলে কিছুমান চিটিজৰ লগত মানে চিটি গেছ ডিষ্ট্ৰিবিউশ্যন কৰিছে 9টা কোম্পানীৰ লগত, 9টা প্লেন হেৰি কৰিছে, প্ৰভাইড কৰিছে। তো প্ৰথম দুটা কৈছিলে PBGPL ৰ লগত 2টা, SPOIL ৰ লগত 3টা, অইল AGCL ৰ লগত 3টা আৰু BCPL ৰ লগত 1টা। তাৰপিছতে আমাৰ অইল ইণ্ডিয়াই কোলাবৰেশ্যন কৰিছিলে কিছুমান IIT লগত। তো এই কুৱেশ্যনটো আহিছিলে। তো সেই কুৱেশ্যনকেইটাৰ প্ৰথমটো হ'ল আমাৰ দিল্লী IIT, দেন হ'ল গুৱাহাটী IIT, তাৰপৰা IIT খড়গপুৰ আৰু IIT ধানবাদ, এইকেইটা কুৱেশ্যন আহিছিলে। তাৰপিছত এইটো আহিছিলে যে অইলৰ ছুপাৰ 30 বিষয়টো তোমালোকে হয়তো চবেই জানাই, কিন্তু অইলৰ ছুপাৰ 30 চেণ্টাৰ কেইটা সেইটো আহে আৰু ক'ত ক'ত আছে সেইকেইটাও আহিব। তো ক'ত ক'ত আছে বুলি ক'লে প্ৰথমটো হ'ল গুৱাহাটী, তাৰপিছত আহিলে ডিব্ৰুগড়, নগাঁও, ইটানগৰ, যোধপুৰ আৰু যোৰহাট।
তো এইকেইটাৰ বিষয়ে আহিব পাৰে, এইকেইটা ইম্পৰ্টেণ্ট হয়। তো মেইন পইণ্টকেইটা আছিলে এইকেইটাই, আৰু বেছি ডিপত গৈ লাভ নাই। তোমালোকে যিমান পাৰা অইলৰ এনুৱেল ৰিপৰ্ট যিমানকেইটা আছে চব ৱেবছাইটত এভেইলেবল হৈ আছে, গোটেইকেইটা এনুৱেল ৰিপৰ্টত গৈ তেওঁলোকৰ স্কিমখিনি আৰু এৱাৰ্ডছখিনি যিমানখিনি আছে সেইখিনি এবাৰ গো থ্ৰু কৰিবা, কাৰণ সেইখিনিৰ ওপৰতে যিমান পাৰে কুৱেশ্যনছ তাৰ পৰাই আহে, আৰু বেলেগ বেছিকৈ পঢ়িবলৈ দৰকাৰ নাই। প্ৰথমতে সেইখিনি পঢ়িলা, দেন হিষ্ট্ৰী পাৰ্টটো এবাৰ চালা, আৰু প্ৰজেক্টখিনি যিখিনি লৈছিলে তো সেইখিনি চালে হ'ব। আৰু আমি এতিয়া নেক্সট ষ্টাৰ্ট কৰিম কিছুমান তোমাৰ MCQs, বেছি নাই MCQ, কিন্তু কিছুমান MCQ আছে অলপ ইম্পৰ্টেণ্ট হয়, সেইখিনি মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম। কুৱেশ্যনছ কিছুমান দি দিছোঁ যিখিনি আগতে এক্সামত আহি গৈছে, আৰু এতিয়াও অহা সেইটো চান্স আছে, কাৰণ কুৱেশ্যনছকেইটা ইম্পৰ্টেণ্ট হয়। তো প্ৰথম কুৱেশ্যনছটো হৈছে, অইল ইণ্ডিয়া হেজ বিন এলটেড কামাখ্যা টেম্পল এট গুৱাহাটী আছাম ফৰ ইটছ ডেভেলপমেণ্ট এণ্ড মেইনটেনেন্স আণ্ডাৰ হুইচ প্ৰজেক্ট? আৰু ইয়াৰ আনচাৰটো হৈছে স্বচ্ছ আইকনিক প্লেচ। তো এইটো আহিব পাৰে, কাৰণ এইটো কুৱেশ্যনছ ইম্পৰ্টেণ্ট হয়, আৰু এইটোৰ আনচাৰটো হৈছে স্বচ্ছ আইকনিক প্লেচ। এতিয়া আমি নেক্সট কুৱেশ্যনটোত যাওঁ। নেক্সটটো হ'ল বি কিপিং এণ্ড হানি প্ৰচেছিং প্ৰজেক্ট অফ অইল ইজ কল্ড প্ৰজেক্ট জীৱিকা। তো জীৱিকাৰ আণ্ডাৰ বি কিপিং এণ্ড হানি প্ৰচেছিং প্ৰজেক্টটো ৰান কৰা হৈছিলে। দেন আহিলে আমাৰ অইল শিক্ষাৰত্ন পুৰস্কাৰ। আণ্ডাৰ অইল শিক্ষাৰত্ন পুৰস্কাৰ, অইল গিভেন হাউ মাছ এমাউণ্ট অফ এৱাৰ্ড? তো অইলে কিমান পইচা দিয়া হয়? অইল শিক্ষাৰত্নটো এমাউণ্টটো হ'ল 2 লাখ টকা। আৰু এইটো মই ডেটটো এক্সট্ৰাকৈ দি দিছোঁ। ডেটটো লৈছিলে তোমালোকৰ 20 তাৰিখ ডিচেম্বৰ মাহৰ 2014 চনত। এইটো আহিব পাৰে, এইটো ইম্পৰ্টেণ্ট হয়। দেন আহিলে প্ৰজেক্ট কামধেনুৰ ওপৰত। তো প্ৰজেক্ট কামধেনুটো তোমালোকৰ যিটো আমাৰ আমুল গাখীৰৰ যিটো মিল্ক প্ৰডাকশ্যন আছিলে যে, সেইটো মডেলটো আমাৰ অসমত অনাটো, তো সেইটোৰ ওপৰত এইটো ৰিলেটেড। দেন আহিলে হুইচ অফ দ্য ফলোয়িং ৰিফাইনেৰী ইজ কল্ড আছাম একৰ্ড ৰিফাইনেৰী? তো কুৱেশ্যনকেইটা মই MCQ কেইটা কাটি দিলোঁ, কাৰণ মই ভাবিছোঁ তোমালোকে MCQ পঢ়াতকৈ ডাইৰেক্ট কুৱেশ্যনটো জনাটো দৰকাৰ, আনচাৰটো। তো সেইটো হৈছে নুমলীগড় ৰিফাইনেৰী, কাৰণ MCQ থাকিলে তোমালোকৰ চব খেলি মেলি হৈ যায়, বস্তুখিনি মনতেই নাথাকে। তো পইণ্ট ৱাইজ লিখি গ'লেহে বস্তুবোৰ মনত থাকি যায়। দেন আহিলে তোমালোকৰ গোল্ডেন পিকক অকুপেশ্যনেল হেল্থ এণ্ড ছেফটি এৱাৰ্ড ইন হুইচ ইয়েৰ? আৰু ইয়েৰটো হৈছে 2018। দেন আহিলে তোমালোকৰ ফেম ছেফটি এক্সিলেঞ্চ এৱাৰ্ড ইন হুইচ ইয়েৰ? আৰু সেইটো হৈছে 2019 চনত। এই এৱাৰ্ডকেইটা ইম্পৰ্টেণ্ট হয়, কাৰণ এই এৱাৰ্ডকেইটাৰ বিষয়ে আহিছেও, তো এই এৱাৰ্ডকেইটা তোমালোকে চোৱাটো দৰকাৰ। তাৰপিছত আহিলে এপেক্স ইণ্ডিয়া লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড ইন হুইচ ইয়েৰ? এইটো 2019তে এই প্ৰশ্নটো আহিছিলে আগৰবাৰ, তো এইটো তোমালোকে চাবা। এই এৱাৰ্ডকেইটাৰ বিষয়ে তোমালোকে এবাৰ ভালকৈ নিজেও গুগলত গৈ বা অইলৰ ৱেবছাইটত গৈ এবাৰ ভালকৈ চোৱাটো দৰকাৰ। তাৰপিছতে আহিলে আমাৰ অইলৰ KG বেচিন বুলি এটা প্ৰজেক্ট আছে, যিটো আমাৰ কানিকানন্দাত আছে, তো এই প্ৰজেক্টটোৰ ওপৰত আহে। তাৰপিছতে তোমালোকৰ আহিলে তোমাৰ আণ্ডাৰ স্বচ্ছ ভাৰত অভিযান অইল প্ৰভাইড RO and UV ৱাটাৰ প্লেন টু প্ৰভাইড ক্লিন ড্ৰিংকিং ৱাটাৰ ইন হুইচ ডিষ্ট্ৰিক্ট? তো এইটো হৈছিলে তোমাৰ ধুবুৰী আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টত। তো এই কুৱেশ্যনটো এবাৰ আহিছিলে, চ' সেইকাৰণে মই এইটো পুট কৰি দিছোঁ। এইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, তো তোমালোকে চাবা। তো এই শ্লাইডকেইটাত এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছিলে, আৰু যদি মই কিবা ইম্পৰ্টেণ্ট কুৱেশ্যনছ পাওঁ ৰিলেটেড অইল, মই সেইখিনি তোমালোকক প্ৰভাইড কৰি দিম বাৰু। কিন্তু বৰ্তমান মোৰ হাতত এইখিনিয়ে আছিলে, আৰু যিখিনি মই নিজেও পঢ়িছিলোঁ, চ' সেইখিনি সেইকাৰণে মই শ্বেয়াৰ কৰি দিছোঁ। আৰু নেক্সট মই ডিজেল টপিকটোৰ ওপৰত ডিছকাছ কৰিম, হয়তো পৰহি মানে মই ভিডিঅ'টো আপলোড কৰিম ডিজেল টপিকৰ ওপৰত। তো এতিয়ালৈ এইখিনিয়ে তোমালোকে চোৱা, আৰু বাকী তোমালোকে অইলৰ ৱেবছাইটত যাবা, অইলৰ ৱেবছাইটৰ পৰা এনুৱেল ৰিপৰ্টখিনি মষ্টলি পঢ়িবা, আৰু যিখিনি এৱাৰ্ড পাইছিলে সেইখিনিৰ ওপৰত পঢ়িবা, আৰু বেছি ডিপলি গৈ লাভ নাই। আৰু যদি তোমালোকে বিচাৰা যে তোমাৰ অসম বা তোমালোকৰ বেলেগ তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড জিকে চাবলৈ, তেতিয়াহ'লে তোমালোকে এই বুকখন ফ'ল' কৰিব পাৰা। এইখন চাইলেণ্ট ভইচৰ যিখন জিকে কিতাপ আছিলে, এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ, এই বুকখন ভাল হয়। তো এই বুকখনৰ বিষয়ে তোমালোকে যাব পাৰা চাবলৈ, এই বুকখন ল'ব পাৰা। এই বুকখনত বহুতখিনি কুৱেশ্যনছ আছে, তো এইখন বুক ফ'ল' কৰিব পাৰা। মই এইখনেই ফ'ল' কৰিছিলোঁ। আজিৰ টপিকটো ইয়াতে শেষ হৈছে। তোমালোকৰ যদি কিবা মোক লগত কুৱেশ্যনছ আছে, তেন্তে মোক কমেণ্টত জনাবা।
এইটো মোৰ পাপিটো যিয়ে মোৰ কথা কিবা দিগদাৰ কৰি আছে আৰু এই ৰটবিলাৰ পাপি এগ্ৰেছিভ। যদি তোমালোকৰ কিবা থাকে কুৱেশ্যনছ নজনা মোক জনাবা, মই তোমালোকক সহায় কৰিম যিমান পাৰোঁ। আৰু জানাই মোৰ সময় খুব কম থাকে হাতত, চ' সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। নেক্সট হয়তো মই ডিজেল টপিকটোৰ ওপৰত ভিডিঅ' বনাম। আৰু তোমালোকৰ কিবা যদি থাকে মোক কমেণ্টত জনাবা, মই যিমান পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।